এইবোৰ অভদ্ৰামী মই ভাল নাপাওঁ দেই। এইবোৰ অভদ্ৰামী মোৰ আগত নকৰিবি। এইবোৰ অভদ্ৰামী কৰিবলৈ ইয়ালৈ আহিছোঁ নেকি? এই অভদ্ৰামীবোৰ কৰিলে মই ভাল নাপাওঁ। এইখন মঞ্চ হয়, মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এইবোৰ অভদ্ৰামী নহয়। এই কথাষাৰ মই কোৱা নাই, এই কথাষাৰ এগৰাকী শিল্পীয়ে কৈছে। তেওঁ প্ৰকৃততে শিল্পী নে কি? এখন মঞ্চত উঠি এজন যুৱকে তেওঁৰ সৈতে ফটো উঠিলে, চেলফি উঠিলে আৰু তাৰ পাছতে ক্ষোভিত হৈ পৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। আপোনালোকে এই ভিডিঅ'টো নিশ্চয় পাইছে চাগৈ। যদি বা নাই পোৱা তেনেহ'লে স্ক্ৰীনশ্বট লগাই দিছোঁ, চাই লওক এবাৰ। এই দৃশ্যটো ভালকৈ মন কৰক। চাব দেই কেনেকৈ গটা এটা মাৰি দিছে। পিছৰ দৃশ্যটো ইয়াতকৈও ভয়ংকৰ, কাৰণ যেতিয়া নেকি মঞ্চৰ পৰা নামি যায় পিছত মাৰপিট আৰম্ভ হৈ যায়। চাওক ভালকৈ মন কৰক। নিশ্চয় দেখিলে, এইগৰাকীয়ে হৈছে আমাৰ শিল্পী, আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নিচিনা কোনো অসমত শিল্পী হ'ব নোৱাৰে। কাৰণ আমাৰ মৰমৰ জুবিন দাই কেতিয়াও এনেকুৱা কৰা নাছিল। কাৰণ এইজন এজন দৰ্শকে তেওঁক ভাল পায় বাবে তেওঁক খুব আপ্লুতেৰে তেওঁ ওচৰলৈ গৈছিল আৰু চেলফি লৈছিল। আৰু সেয়াই কাল হ'ল আজি এই যুৱকজনক। আৰু সেই যুৱকজনক কেনেকৈ গতিয়াই দিলে নিশ্চয় আপোনালোকে দেখিলে। এইগৰাকী কোনোপধ্যে শিল্পী হ'ব নোৱাৰে বা গায়কো হ'ব নোৱাৰে। তেওঁ টকাৰ খপত, টকাৰ লোভত আচলতে গান শিকি ৰাইজৰ আগত গাই টকা উপাৰ্জন কৰিবলৈ আহিলে। জুবিন গাৰ্গে তেনেকুৱা কৰা নাছিল। জুবিন গাৰ্গে যদিও বা ক'ৰবাত বিতৰ্ক হৈছিল, তেওঁ কাৰোবাক কথা কৈ বা ডাঙৰ মানুহক কাৰোবাক কৈ বা কিছুমান ৰাজনীতিৰ ক্ষেত্ৰত কিছুমান কথা কৈ বা ধৰ্মীয় ক্ষেত্ৰত কিছুমান কথা কৈ তেনেকুৱা ক্ষেত্ৰত বিতৰ্ক হোৱা দেখিছিলোঁ। কিন্তু দৰ্শকৰ লগত এনেকৈ গতি মৰিয়া মৰি কেতিয়াও আমি দেখিবলৈ পোৱা নাছিলোঁ। কাৰণ এইগৰাকী শিল্পী কেতিয়াও হ'ব নোৱাৰে। এজন যুৱকে তেওঁৰ ওচৰত চেলফি মৰাৰ পাছত সেই যুৱকজনক তললৈ ঠেলি কেনেকৈ পঠিয়ালে আৰু ঠেলি পঠিওৱাৰ পাছত তেওঁক ৰাজহুৱা মাৰপিট কৰা হৈছে। আপোনালোকে নিশ্চয় মঞ্চৰ পৰা ঠেলি দিয়াৰ পাছত সেই দৃশ্যটো দেখিছে। গতিকে এগৰাকী মহিলাই এনেকুৱা ধ্বংসও কৰিব পাৰে, এনেকুৱা কিছুমান ধ্বংসৰ পৰা মুক্তও কৰিব পাৰে। এনে এগৰাকী মহিলা, উত্তেজিত মহিলাই এখন সমাজ ধ্বংস কৰাটো কোনোপধ্যে যুক্তিসংগত নহয়। কাৰণ তেওঁ এগৰাকী মহিলা আৰু মহিলা হৈ তেওঁক একপি চেলফি মৰাটো বহুত ডাঙৰ কথা নহয়। হয়, তেওঁ কেইবাটাও কথা কৈছে, আহি পাইছোঁ, বহিব পোৱা নাই, অ'ত ফটো ত'ত ফটো, তেনেধৰণৰ কিছুমান মন্তব্য শুনিছোঁ। হয়, তেওঁ এগৰাকী চেলিব্ৰিটি আৰু চেলিব্ৰিটিগৰাকীয়ে যদি সেইখিনি হজম কৰিব নোৱাৰে তেনেহ'লে তেওঁ সেই চেলিব্ৰিটি হোৱা যোগ্যই নহয়। কাৰণ এগৰাকী শিল্পী বা এগৰাকী গায়ক বা অভিনেত্ৰাসকলক আমাৰ দৰ্শকে যেতিয়া সাক্ষাৎ পায় বা সাক্ষাৎ দেখে তেওঁলোকৰ সৈতে একপি ফটো উঠিবলৈ সকলোৰে মন যায়। গতিকে সেই যুৱকজনেও তেনেকৈ হঠাতে মঞ্চত উঠি তেওঁৰ লগত একপি চেলফি ল'বলৈ গৈছিল। সেইটোৱে কাল হ'ল তেওঁৰ বাবে যে সেই সময়ত সেইখিনিত তেওঁক তেনেকৈ কৈ দিলে, ৰাজহুৱা মাৰপিট হৈ হয়তো সেই কাণ্ডটো ভয়ংকৰ হৈ পৰিব পাৰে। কাৰণ ইটোৱে মাৰোঁতে সিটোৱে মাৰোঁতে সেই সময়ত যদি হঠাতে সেই ল'ৰাজন হাৰ্ট এটেকেই হওক বা অকস্মাত নলগা জেগাত লাগি হঠাৎ মৃত্যু হ'লে কোন জগৰীয়া হ'ব। আচলতে তেনেকুৱা ঘটনা বহু দেখিবলৈ পাইছোঁ। গতিকে এই শিল্পীগৰাকী এই কাণ্ডটো দেখি হতবাক হ'লোঁ। এনে শিল্পীক আমাৰ আচলতে যিবোৰ উদ্যোক্তাৰ তেওঁলোকে নিমন্ত্ৰণ কৰাটো ভুল বুলি মই ভাবোঁ। তেওঁলোকে অকল টকাৰ খপত এই মঞ্চসমূহ বিচাৰি ফুৰে আৰু বহুতো কণ্টেক্ট নম্বৰ দি তেওঁলোকে আমুকটো এইটো নম্বৰত কণ্টেক্ট কৰিব, এনেকৈ তেওঁলোকৰ বেপাৰ বাণিজ্যখন চলাবলৈ সুবিধা লৈছে। আৰু জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ অকণো দয়া মৰম নাই। যিজন জুবিন গাৰ্গ মৃত্যু হৈ গ'ল, তেওঁ দৰিদ্ৰক ভাল পাইছিল, দুখীয়াক ভাল পাইছিল, সকলোকে সহায় কৰিছিল, সকলোকে নম্ৰভাৱে কথা কৈছিল, দৰ্শকক কোনোপধ্যে বেয়া ব্যৱহাৰ কৰা নাছিল। তেনে এজন জুবিন গাৰ্গ ডাঙৰীয়াৰ আৰ্হিৰে যদি তেওঁলোকে পথ বিচাৰি লয় তেনেহ'লে শিল্পী নামটো ৰক্ষা কৰিব। যদি তেওঁলোকে নোৱাৰে তেনেহ'লে তেওঁলোকৰ নিচিনা মানুহ কেতিয়াও শিল্পী হ'ব নোৱাৰে।
গতিকে মই এই ভিডিঅ'টো দেখি নিজৰ মনতে কিবা এটা ক্ষোভ উপজিল, সেয়েহে মই আপোনালোকৰ মাজলৈ এই কথাকেইটা আগবঢ়ালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।